ৰময়া গুৰু মদন খেলা হৰি মদন খেলা আহাপু হৰি ৰতন ভূষণ আপত গীত হে ভুল হৰিৰা হৰি নামে ভৱ কৰিতে এই শৰতৰ কালত সমগ্ৰ অসমতে বৰ্তমান ৰাস পূৰ্ণিমাৰ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে আৰু আমিও ৰহা কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক আমি ৰাস ক্ৰীড়া মহোৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আমাৰ 22 আৰু 23 নৱেম্বৰ তাৰিখে দুদিনীয়াকৈ আমি অনুষ্ঠিত কৰিছোঁ। 22 নৱেম্বৰ তাৰিখে বৃহত্তৰ ৰহা অঞ্চলৰ বিভিন্ন চুক কোণৰ পৰা আমি বাচক বনীয়া মহিলা শিল্পীসকলক মাতি আনি কেলিগোপাল নাটভাগ মঞ্চস্থ কৰা হ'ব আৰু 23 তাৰিখে অসমৰ বিভিন্ন জিলাৰ পৰা যুৱক শিল্পীসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু বিগত বৰ্ষও আমি যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছিলোঁ। যুৱক শিল্পীৰ যি ৰাসলীলা আমি আয়োজন কৰিছিলোঁ আৰু এই বছৰো আমি আশা কৰিছোঁ এক আটকধুনীয়াভাৱে ৰাইজৰ মনোগ্ৰাহী হোৱাকৈ হয়। নিশ্চয় নতুনত্ব আছে, কাৰণ ৰহাত পোনপ্ৰথমবাৰৰ বাবে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ আৰ্হিত ৰাসভাগ মঞ্চস্থ কৰা হ'ব। গতিকে আমি ৰহাবাসীক এক নতুন সোৱাদ দিব পাম বুলি আমি আশা কৰিছোঁ আৰু এই সুযোগতে সকলোকে অনুৰোধ জনাইছোঁ যাতে 2 দিনৰ কাৰ্যসূচীত ৰহাবাসী ৰাইজে সহায় সহযোগ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।